মুহূৰ্তত আপোনালোকক দিবলৈ ওলাইছে এটা বিগ ব্ৰেকিং নিউজ। নগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন আৰক্ষী। নগাঁৱৰ গুমঠা গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। এখন আল্ট্ৰা বাছ আৰু এখন মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হ'ল এই ঘটনা। ডিমাপুৰৰ পৰা আহি থকা আল্ট্ৰা বাছখনে নগাঁও গুমঠা গাঁৱত খুন্দিয়াই মহতিয়াই লৈ যায় এখন আৰক্ষীৰ মটৰচাইকেল। মটৰচাইকেলত দুজন আৰক্ষী আছিল। নগাঁও কন্দলি আৰক্ষী ফায়াৰিং ৰেঞ্জৰ পৰা ঘূৰি আহোঁতে এখন আল্ট্ৰা বাছে মহতিয়াই নিয়ে আৰক্ষী লোককেইজনক। দুৰ্ঘটনাত থিতাতে এজন আৰক্ষী নিহত হয় আৰু এজন আৰক্ষীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। নিহত আৰক্ষীজন ৰমেশ পাও বুলি জানিব পৰা গৈছে আৰু আহত আৰক্ষীজন ৰজত আলী বুলি জানিব পৰা গৈছে। দুইজন আৰক্ষী জখলাবন্ধা বেংকত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত আৰক্ষীজনক পোষ্টমৰ্টেমৰ বাবে প্ৰেৰণ কৰে। কি হৈছিল ঘটনাটো? ঘটনাটো এইখন গাড়ী বাইকটো মানে সেইটো সাইডৰ পৰা এইফালে ঘুমাব খুজিছিল। আমি যোনটো গাড়ীত আহিছো আল্ট্ৰাটো এইটো 80 মান স্পীডত আছিল। ক'ৰ পৰা আহি আছিল? এইটো ডিমাপুৰ। তাৰপিছত মুজাবাৰী গ'লে হয় 80 মান স্পীডত আছিল। ঠিক কণ্ট্ৰল কৰিব পৰা নাই আল্ট্ৰাখনে। আল্ট্ৰাখন তাৰপিছত বাইকখন কোনে আহি আছিল? বাইকখন সেই নগাঁওফালে আহি আছিলে। সেইটো ৰাস্তাত পটকে এইটো ৰাস্তাত সোমাব খুজিছিল। নগাঁও ফালে এইটো ৰাস্তাত সোমাব বিচাৰিছিল। এই সোমাব খোজোতে সি মানে স্পীডত আছিল, কণ্ট্ৰল কৰিব পৰা নাই, মাৰি মানুহজন আৰক্ষী নেকি? আৰক্ষী। কি মৃত্যু হ'ল নেকি? ইয়াতে চাইছো অলপ অলপ দম আছে, মানে আমাৰ মতে মানে মৃত্যু হ'ব। আৰু দুইটা আছিল, একটা মানে দম আছে। দুজন আছিলে গাড়ীত? দুইজন আছিল। কি হৈছিলে ঘটনাটো? ঘটনাটো এইখন গাড়ী বাইকটো মানে সেইটো চাইডৰ পৰা এইফালে ঘুমাব খুজিছিল। আমি যোনটো গাড়ীত আহিছো আল্ট্ৰাটো এইটো 80 মান স্পীডত আছিল। ক'ৰ পৰা আহি আছিল? এইটো ডিমাপুৰ। তাৰপিছত মুজাবাৰী গ'লে হয় 80 মান স্পীডত আছিল। ঠিক কণ্ট্ৰল কৰিব পৰা নাই আল্ট্ৰাখনে। আল্ট্ৰাখন তাৰপিছত বাইকখন কোনে আহি আছিল? বাইকখন সেই নগাঁওফালে আহি আছিলে। সেইটো ৰাস্তাত পটকে এইটো ৰাস্তাত সোমাব খুজিছিল। নগাঁও ফালে এইটো ৰাস্তাত সোমাব বিচাৰিছিল। এই সোমাব খোজোতে সি মানে স্পীডত আছিল, কণ্ট্ৰল কৰিব পৰা নাই, মাৰি মানুহজন আৰক্ষী নেকি? আৰক্ষী। কি মৃত্যু হ'ল নেকি? ইয়াতে চাইছো অলপ অলপ দম আছে, মানে আমাৰ মতে মানে মৃত্যু হ'ব। আৰু দুইটা আছিল, একটা মানে দম আছে। দুজন আছিলে গাড়ীত? দুইজন আছিল। নগাঁৱৰ পৰা ভাস্কৰ বৰা ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।